ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। চোৱা, এই অংকটো 2016ত আহিছে মেট্ৰিক পৰীক্ষাত, আৰু এই অংকটো দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ এই চেপ্টাৰটোৰ পৰা আহিছে, আৰু এই অংকটোত মাৰ্ক আছে 4। চোৱা, প্ৰশ্নটোত কি দিয়া আছে আমি চাই লওঁ। তলৰ সমীকৰণ জোৰ ৰৈখিক সমীকৰণলৈ ৰূপান্তৰ কৰি সমাধান কৰা। তোমাক দিয়া আছে এই প্ৰথমে তুমি এই সমীকৰণ জোৰ ৰৈখিক সমীকৰণলৈ ৰূপান্তৰ কৰি ল'ব লাগিব, আৰু তাৰ পিছত তুমি সমাধান কৰিব লাগিব। প্ৰথম লিখি ল'বা সমীকৰণ জোৰ। আমাক দিয়া আছে 2/√x প্লাছ 3/√y ইকুৱেল আছে 2। এইখিনি তুমি সজাই ল'বা। 2 ইনটু আমি এইখিনি এনেকৈ সজাই ল'ব পাৰোঁ। 3 ইনটু 1/√y। 2টো আমি এনেকৈ লিখিব পাৰোঁ, 2টো ওপৰৰ সংখ্যা 1/√x, আৰু 2 ইনটু 1 কৰিলে আগৰ এইখিনি পাবা। এইফালে আছে ইকুৱেল 2। এইটো তুমি ইকুৱেশ্যন নাম্বাৰ 1 দিলা। নেক্সট এইটোৰ পৰা ইয়াতে দিছোঁ মই। চোৱা, 4/√x মাইনাছ আছে, তাৰপিছত 9/√y ইকুৱেল আছে -1। এইখিনিৰ পৰা তুমি লিখিব পাৰিবা এইটো 2, 1। এইখিনিৰ পৰা লিখিব পাৰিবা 4 ইনটু 1/√x মাইনাছ 9 ইনটু 1/√y ইকুৱেল -1। এইটোক তুমি 2 নম্বৰ দিয়া ইকুৱেশ্যন নম্বৰ 2। এইখিনি পালা বুজি। এতিয়া আমি ধৰি ল'ম, এইখিনি মই মুছি দিলোঁ। এতিয়া আমি ধৰি ল'ম, ধৰা হ'ল ধৰা হ'ল 1/√x ইকুৱেল p, আৰু 1/√y ইকুৱেল q। তেতিয়া তুমি 1/√x ঠাইত p বহাই দিয়া, 1/√y ঠাইত q বহাই দিয়া। দিলে তুমি ৰৈখিক সমীকৰণযোৰ পাই যাবা। এইটো কি হ'ব? 2 আছে ইনটু 1/√x, এইখিনি p অৰ্থাৎ টুৱাইচ p, প্লাছ এইখিনি 3q ইকুৱেল 2। এইটো ইকুৱেশ্যন নম্বৰ দিলে আমি 3। নেক্সট এইখিনি মই মুছি নিলোঁ। নেক্সট 2টোৰ পৰা কি পাবা? ইকুৱেশ্যন নম্বৰ 2ৰ পৰা 2 ইমপ্লাইজ 4p মাইনাছ 9q ইকুৱেল -1। এইটো ইকুৱেশ্যন নম্বৰ 4। পাই গ'লোঁ। এই দুটা আমাৰ হ'ব 3 আৰু 4 হ'ব ৰৈখিক সমীকৰণৰ জোৰ। আমি ৰৈখিক সমীকৰণলৈ ৰূপান্তৰ কৰিলোঁ এই সমীকৰণ দুটা, অৰ্থাৎ এই সমীকৰণ জোৰ। এতিয়া আমি কি কৰিম? p আৰু qৰ ভেলু উলিয়াম। চোৱা, এতিয়া আমি
এতিয়া তিনিটা পদ্ধতি আছে সমাধান কৰা প্ৰতিস্থাপন পদ্ধতি, তাৰপিছত অপনয়ন আৰু বজ্ৰগুণন। আমি প্ৰতিস্থাপনতে কৰোঁ। 3ৰ পৰা তুমি 3ৰ পৰা পিৰ ভেলু উলিয়াই ল'বা। টুৱাইচ পি ইফালে ৰাখিলোঁ, তুমি 2 - 3q। নেক্সট পি ইকুৱেল 2 - 3q by 2। এইটো ইকুৱেশ্যন নম্বৰ 5 ৰাখিলোঁ। এতিয়া পিৰ ভেলু আমি 4 নম্বৰ ইকুৱেশ্যনত বহাই দিম। তেতিয়া লিখিবা পিৰ মান 4ত বহুৱাই পাওঁ। 4ত বহাই দিম। এতিয়া আমি পিৰ মানটো, পিৰ মান আছে এইটো, এইখিনি পালোঁ নহয়, এই ভেলুটো ইয়াত বহাই দিয়া। আমি বহাই দিম। এইখিনি পালা বুজি? পিৰ মানটো আমি বহাই দিম 4 নম্বৰ ইকুৱেশ্যনত। 4 হোল ইনটু পিৰ মান আছিলে 2 - 3q by 2, ইয়াতে -9q, ইফালে আছিল -1। ইয়াতে লিখি থৈ দিওঁ পিৰ ভেলুটো তলত 2 - 3q, এটি আছিল আমাৰ ইকুৱেশ্যন নম্বৰ 5 নি লিখি থৈ দিলোঁ। এতিয়া এইখিনি কৰিবা 4 into 3q 2 minus 9 minus 1। 2ৰে কাটিবা 2 এইটো ইনটু হৈ আছে। q minus 9q minus 1। এইখিনি পালা বুজি? 4টো ওপৰৰ সংখ্যা, ইয়াৰ লগত পূৰণ হ'ব। এইটো লিখিলা, 2ৰে কাটিবা, 4ক দুবাৰ পাবা, 2টো পূৰণ দিবা এইখিনিৰ লগত, এইখিনি পালোঁ। এইখিনি মই মুছি দিলোঁ। নেক্সট এইখিনি পূৰণ কৰি দিয়া। 4 এইটো হ'ব 6q minus 9q minus 1। 4টো প্লাছ আছে ইফালে নিয়া, আৰু এইটো মাইনাছ, এইটো মাইনাছ, এইটো হ'ব 15 minus 15q, এইটো -1 minus 4। অলপ বুজি? নেক্সট আহিব -15q, এইটো -5, মাইনাছ মাইনাছ কেনচেল, 15q 5। নেক্সট ডিভাইড দিয়া, তোমাৰ q ইকুৱেল 5/15 1 3। 2 ৰিজাল্ট আহিব, qৰ ভেলু 1/3। qৰ ভেলু আমি পালোঁ।
1/3 এতিয়া আমাক পিৰ ভ্যালু লাগে 5 ইমপ্লাইজ 5ত আমি পাইছো নহয় p equal 2 minus 3 into q ৰ ভ্যালু 1/3 এটো 3 cancel কি থাকিব নি পাবা p equal 2 minus 1/2 এইখিনিৰ পৰা পাবা p equal 1/2 আমি পাই গলো আমি p আৰু q ৰ ভ্যালু পালো এতিয়া p পালো 1/2 আৰু q পালো আমি 1/3 এতিয়া p equal আমি ধৰিছো 1/√x q equal 1/√y এখিনি এনেকৈ বজ্ৰ পূৰণ কৰা এনেকৈ √x equal 2 √y equal 3 এখিনি চোৱা p ৰ ভ্যালু আমি 1/√x ধৰিছো q ৰ ভ্যালু 1/√y এইখিনি এনেকৈ পূৰণ কৰিবা বজ্ৰ গুণন এতিয়া এটো ৰুট আছে গতিকে আমি কি কৰিম স্কয়াৰ বোথ সাইড বৰ্গ কৰিম √x হোল স্কয়ার 2 স্কয়ার √y 3 স্কয়ার এইখিনি পৰা পাবা x equal 4 আই বিশেষ দিয়াৰ পৰা পাবা y equal 9 √x স্কয়ার কৰিলে কি পাবা x পাবা √2 উঠি যাব এতেকে নিৰ্ণয় সমাধান পাই গলো x equal 4 আৰু y equal 9 ইয়াতে শেষ আন এটা কোৱেশ্চন চোৱা এই কোৱেশ্চনটো এবাৰ তোমালোকৰ বাবে দৰকাৰী চোৱা কোৱেশ্চনটোত কি দিয়া আছে উলটি থকা শংকু আকৃতিৰ এটা পাত্ৰ আছে ইয়াৰ উচ্চতা হ'ল 8 সেন্টিমিটাৰ আৰু মুক্ত হৈ থকা শীৰ্ষ ভাগৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ ইয়াৰ কাণলৈকে চপচপীয়াকৈ পানী ভৰোৱা হ'ল যেতিয়া 0.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ গোলাকাৰ কেইটামান ইহৰ গুলি পাত্ৰটোত ভৰোৱা হ'ল পাত্ৰটোৰ 1/4 পানী ওলাই পৰিল পাত্ৰটোত ভৰোৱা ইহৰ গুলিৰ সংখ্যা নিৰ্ণয় কৰা আৰু এনেকুৱা কোৱেশ্চনত তোমালোকৰ 5 মাৰ্ক থাকিব বা 4 মাৰ্ক তেছোৱা শংকু এটা উলটি থকা বুলি কৈছে সাধাৰণতে আমি শংকুটো কি কৰো ভূমিতলখন তলফালে আঁকো এটো উলটি আছে আৰু শংকুটোৰ আমাক দিয়া আছে উচ্চতা
উচ্চতাটো দিয়া আছে 8 সেন্টিমিটাৰ আৰু এই মুক্ত পৃষ্ঠখনৰ এইখনৰ মুক্ত শীৰ্ষভাগৰ কৈছে ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ। তাৰপিছত কি কৈছে যেতিয়া 0.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ গোলাকাৰ কেইটামান হিহৰ গুলি পাত্ৰটোত ভৰোৱা হয় তেতিয়া ইয়াৰ পৰা 1/4 পানী ওলাই পৰে। আমাক দিয়া আছে হিহৰ গুলিৰ ব্যাসাৰ্ধ 0.5। তাৰপিছত চাবা এতিয়া আমি লিখি লওঁ ইয়াত শংকুটোৰ ব্যাসাৰ্ধ r = 5 দিয়া আছে 5 সেন্টিমিটাৰ। তাৰপিছত শংকুটোৰ উচ্চতা h লিখি ললো আমি 8 সেন্টিমিটাৰ। তাৰপিছত আমি লিখি লম হিহৰ গুলিৰ ব্যাসাৰ্ধ r = 0.5 সেন্টিমিটাৰ। তাৰপিছত আমি ধৰি লম ইয়াতে কিমানটা হিহৰ গুলি আছে সেইটো আমি নাজানো, গতিকে আমাক সেইটো নিৰ্ণয় কৰিবলৈ দিছে। আমি এইটো ধৰি ললো, ধৰা হ'ল শংকুটোত ভৰোৱা গুলিৰ সংখ্যা nটা। এতিয়া আমাক লাগিব এটা গুলিৰ আয়তন। গুলিটো গোলাকাৰ অৰ্থাৎ গোলকৰ আয়তন যি হ'ব এই গুলিটোৰ আয়তনো একে হ'ব 4/3 πr³। এতেকে nটা গুলিৰ আয়তন এইখিনি হ'ব n × 4/3 πr³। nটা গুলিৰ আয়তনটো আমি পালো, এইখিনি হ'ব। এইটো তোমাৰ r2 যেহেতু সেন্টিমিটাৰ আছে এইটো সেন্টিমিটাৰ³ হ'ব। তে পালো nটা গুলিৰ আয়তন আমি পাই গলো। তাৰপিছত আমাক লাগিব এইখিনি মই মুছি দিলো। তাৰপিছত আমাক লাগিব শংকুটোত থকা পানীৰ আয়তন। শংকুটোত থকা পানীৰ আয়তন। পানীৰ আয়তন হ'ব 1/3 πr³ নহয় স্কুৱেৰ h। এইটো শংকুৰ আয়তনৰ সূত্ৰ। আৰটো আমি কেপিটেল লৈছো সেইকাৰণে কেপিটেল R² পালা কেপিটেল R² h। এইখিনি হ'ল আমাৰ শংকুৰ আয়তন, অৰ্থাৎ এইখিনি হ'ব শংকুটোত থকা পানীৰ আয়তন। পালা বুজি? এইটো সূত্ৰটো আমি পালো। এতিয়া আমাক কুৱেশ্যনত দিয়া আছে, কি দিয়া আছে, যেতিয়া আমি 0.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ কেইটামান হিহৰ গুলি ইয়াত ভৰাই দিয়া হয় তেতিয়া কি হয় বুলি কৈছে 1/4 পানী ওলাই যায়। অৰ্থাৎ কি হ'ব এই nটা গুলিৰ আয়তন কি হ'ব শংকুটোত থকা 1/4 পানীৰ আয়তনৰ সমান হ'ব। পালা বুজি কথাখিনি? যে nটা গুলিৰ আয়তন শংকুটোত থকা 1/4 অংশ পানীৰ আয়তনৰ সমান হ'ব। অৰ্থাৎ আমি এনেকৈ লিখিম, এটাকে প্ৰশ্ন মতে
প্ৰশ্ন মতে তুমি লিখিব পাৰিবা nটা গুলিৰ আয়তন 4/3 পাই r কিউব কি হৈছে nটা অৰ্থাৎ 0.5 ব্যাসাৰ্ধৰ হিয়ৰ গুলি কেইটামান ইয়াত ভৰাই দিলে এই শংকুটোৰ পৰা কি হয় 1/4 1/4 পানী বাহিৰ হৈ যায় গতিকে nটা গুলিৰ আয়তন শংকুটোত থকা 1/4 পানীৰ আয়তনৰ সমান অৰ্থাৎ আমি এনেকৈ লিখিম 1/4 1/3 পাই r স্কয়াৰ h এইখিনি হ'ব তে এইখিনিৰ পৰা তুমি এতিয়া কি কেনসেল কৰিব পাৰিবা ইয়াৰ পৰা তুমি কেনসেল আমি কি কৰিব পাৰিম পাই r কিউব তাৰপিছত 1/4 1/3 পাই into r square into h আমি কেনসেল কৰিব পাৰিম কি পাই কেনসেল হ'ব সো দুয়োফালে সমান সমান হৰণ আছে 3 কেনসেল কৰিব পাৰিম তেতিয়া কি থাকিল এইখিনি পালা বুজি আমাৰ ইফালে থাকিল n into 4 into r কিউব আৰু ইফালে থাকিলে তোমাৰ 1/4 into r square into h square h square নাই r square আছে এতিয়া চাবা আমাক লাগে n টো ইফালে ৰাখিবা এতিয়া আমি ওপৰত আছে চোৱা এইখিনি ওপৰত থাকিব নেক্সট তোমাৰ এইখিনি হৰণ এইখিনি থাকিব এই 4 টো তলত আহিব তুমি লিখিবা এইখিনি আমি লিখি থৈ দিও 4 into 4 into r কিউব আৰু ওপৰত থাকিব r স্কয়াৰ into h এইখিনি n এতিয়া আমি r ৰ ভ্যালু বহাই দিম এটো h ৰ ভ্যালু আৰু এটো আমাৰ স্মল r টো গোলকৰ ব্যাসাৰ্ধ ক্যাপিটাল r টো তোমাৰ শংকুৰ ব্যাসাৰ্ধ এইখিনি পালা বুজি এইখিনি মই মুছি দিলো Then next r ৰ ভ্যালু 5 ক্যাপিটাল r স্কয়ার h ৰ ভ্যালু 8 4 into 4 এটো r ৰ ভ্যালু 0.5 কিউব আছে হোল কিউব এইখিনি মই মুছি দিলো তে এইখিনি সলভ কৰা এতিয়া এইখিনি আমি এনেদৰে পাম সবা 5 স্কয়ার into 8 4 আমি এটা কাটি লওঁ এটো 2 আহিব এটা আমি 2 লিখিলো 4 কমাই থলো এটা এটি চোৱা এটো আমি এনেকৈ লিখিব পাৰো 5/10 এটো 0.5 আছে নহয়
0.5 হলে 1.1 থাকিলে 10 হৰণ হলা বুজি 1.1 হলে 10 2.1 থাকিলে 100 তেনেকৈ যাব তেতিয়া এখিনি আমি যদি ভাঙি দিওঁ ওপৰখিনি মুছি দিলো মই আমি n equal 5 square into 2 4 into এটো তোমাৰ হ'ব এটো 5 কিউব এটো 10 কিউব then next এই 10 কিউব টো ওপৰত যাব 5 into 5 into 2 এটো 10 কিউব ওপৰত যাব এতে থাকিব 4 into 5 কিউব then next এখিনি পালা বুজি ইয়াৰ পিছত 5 into 5 into 2 into 10 আছে তিনিটা তাৰপিছত 4 into 5 into 5 into 5 5 কিউব আছে তিনিটা 5 এনে মুছি দিলো এতিয়া এখিনি কাটিবা কাটিবা এটো 5 এটো 5 এটো 5 85 গল এটো 2 এই 2 রে ইয়া 5 এই 5 এই 5 তে কি থাকিল 10 into 10 100 তে আমি পাই গলো এখিনি পালা বুজি কাটা কাটিখিনি এটো 5 এটো 5 এটো 5 85 কাটিলা এটো এটো 2 রে কাটা 4 দুবার এই 2 রে তুমি 10 কাটা 5 এই 5 এই 5 10 into 10 থাকি গল 10 into 10 100 তে আমি পাই গলো এখিনি মই মুছি দিলো এটাকে আমি পাই গলো পাত্ৰটোত থকা পাত্ৰটোত ভৰোৱা ইহৰ গুলিৰ সংখ্যা সমান 100টা ইয়াতে শেষ তে অংকটো তোমালোকে বুজি পালানে নাই কমেন্টত জনাবা আৰু লগতে ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ বাই বাই